বেৰভঙা ৰঙালী বিহু সন্মিলন বাতিল 10,000 টকা ৰাষ্ট্ৰীয় ৰিলিফ ফাণ্ডলৈ সাহায্য প্ৰদান কৰি দেখুৱালে সুন্দৰ দৃষ্টান্ত। ভাৰত আৰু চিৰশত্ৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধৰ ফলস্বৰূপে সমগ্ৰ দেশতে বৃদ্ধি পাইছে উত্তেজনা। এই উত্তেজনাৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহুৰ অনুষ্ঠানসমূহ বাতিল কৰিবলৈ জনাইছিল আহ্বানৰ প্ৰতি সঁহাৰি জনাই লখিমপুৰ জিলাৰ বগী নদীৰ বেৰভঙা নিউ ষ্টাৰ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া 24 সংখ্যক ৰঙালী বিহু সন্মিলনখন বাতিল কৰা হৈছে। অহা 13 মে'ত বেৰভঙা কৃষি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া ৰঙালী বিহু সন্মিলনখন বাতিল কৰাৰ কথা নিউ ষ্টাৰ ক্লাবৰ সম্পাদক অসীম দত্ত আৰু উদযাপন সমিতিৰ বিষয়ববীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আনহাতে বিহু উদযাপনৰ বাবে সংগ্ৰহ হোৱা 10,000 টকা ৰাষ্ট্ৰীয় ৰিলিফ ফাণ্ডলৈ প্ৰেৰণ কৰে বেৰভঙা ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন আছামিজ টক্স নাও। নমস্কাৰ, আপোনালোকৰ জৰিয়তে সকলো অসমবাসীলৈ আমি প্ৰতি বছৰে বেৰভঙা ৰঙালী বিহু সন্মিলন নামেৰে বিহু উদযাপন কৰি আহিছিলোঁ। আজি এইবাৰ আছিল 24 সংখ্যক। মানে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমি বিহুখন অকণমান পিছুৱাই দিছিলোঁ। অহা 13 মে' তাৰিখে পতা কথা আছিল, কিন্তু দেশৰ যি পৰিস্থিতি, এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু সীমান্তত এনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে, এই পৰিস্থিতি যদি আমি ৰং ধেমালি কৰি থাকোঁ নিজকে অকণমান বেয়া দেখাব। গতিকে সেই কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি আমি এবাৰ বিহুখন বাতিল কৰিলোঁ। আৰ্টিষ্ট কোন আছিলে? আমি তেজপুৰৰ পৰা এজনক নিমন্ত্ৰণ কৰিছিলোঁ, ৰজি মাইনা বুলি। তেখেতকো আমি জনালোঁ সিদ্ধান্তটো, তেখেতো বাতিলেই কৰিলে বাৰু আমাৰ সিদ্ধান্ত মৰ্মে। এতিয়া কথা হ'ল কি, আমি যিহেতু বিহুখন পাতিম বুলি ভাবিছিলোঁ, চৰকাৰীভাৱে আমি অনুদান এটা পাওঁ। সেই অনুদানটো পোৱাৰ পাছত ধৰি লওক এতিয়া বৰ্তমান দেশৰ যি সেন্দুৰ 2 মিছন, এই মিছনলৈ আমাৰ আৰ্থিক সাহায্য কিছু মানে আগবঢ়াম বুলি আহিছোঁ, ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ। কিমান দিব সেইটো জনাব পাৰিবনে? আমাৰ উদযাপন সমিতি আৰু বেৰভঙা নিউ ষ্টাৰ ক্লাবৰ সিদ্ধান্ত মৰ্মে টকা 10,000 আগবঢ়াম বুলি আহিছোঁ।